নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ ঘৰত এটা সৰুকৈ কিটি পাৰ্টি, তো তাকেই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আমিনো কেনেকৈ কিটি পাৰ্টি কৰোঁ ঘৰতে সৰুকৈ, আৰু তাকে লৈ কি বনাওঁ কেনেকৈ বনাওঁ সেয়াও আপোনালোকৰ ওচৰত অকণমান দেখাই দিম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। কাম হৈছে মোৰ চুলিখিনি বান্ধি লোৱা। চুলিখিনি ঠিক নোহোৱালৈকে একো কাম কৰিব নোৱাৰি দেই। এয়া মই ফ্ৰিজৰ পৰা মটৰ পনীৰ লৈ ল'লোঁ। এতিয়া ভাবিলোঁ মটৰ পনীৰ বনাবলৈ গোটেইখিনি ৰেডি কৰি ল'লোঁ। আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া, এভৰিথিং। আকৌ আজি আমাৰ মেনুখনত থাকিব পুৰি, মটৰ পনীৰ আৰু ৰসগোল্লা। তেনেহ'লে আপোনালোকেও চাই থাকক মোৰ লগত। পনীৰখিনি পেকেটৰ পৰা উলিয়াই লওঁ। এয়া মটৰ ধুই পিনে লৈ আহিলোঁ। পনীৰখিনি মই এতিয়া কাটি লওঁ। মোৰ পনীৰ কটা হৈ গ'ল, মটৰ ৰেডি। ইফালে ৰেডি হৈ আছে আলু পিঁয়াজ কটাত। ৰক্ষাবন্ধন, ৰাখী পূৰ্ণিমা, সেইটোকে সকলোৱে আজি নিৰামিষ খায়। তাৰ বাবেহে মানে ভেজত কিবা এটা বনাব লগা হ'ল, নহ'লে আজি নন ভেজে থাকিলে হয়। এনিৱে দেখাই আছোঁ আপোনালোকক। কেৰাহীখন বহাই দিলোঁ এতিয়া, আৰু এয়া হৈছে ৰিফাইন তেল। অলপমান ৰিফাইন তেল দি দিওঁ। আৰু এয়া মছলাখিনি ভাজিলোঁ আৰু এয়া বহাই দিছোঁ। এইখিনি ফ্ৰাই কৰা হ'ল। এতিয়া তেলত আৰু এয়া তেলতে আৰু অলপমান মিঠাতেল দি দিম। আলুখিনি অলপ ফ্ৰাই হ'ব দিম, তাৰপিছত কাঢ়ি থৈ দিম পিঁয়াজ আৰু জলকীয়াখিনি। আলুখিনি দি দিলোঁ। এইজনী হৈছে আমাৰ ঘৰৰ ডাঙৰ বাইদেউ, পূৰা হেল্প কৰি দি আছে আৰু মোক। বেয়া লাগিছে যে তাই মই অকলে কৰি আছোঁ। কৈছোঁ নালাগে কৰি দিব, তাই নাই কৈছে নাই দে কৰি দিওঁ অলপমান। ইফালে মটৰখিনি উতলি আছে, দেখিছেনে? ভালদৰে উতলিব দিছোঁ আৰু অলপমান উতলক, 2-3টামান চেঞ্জ। এতিয়া বোলে পৰঠাহে বনাব লাগে, সেইকাৰণে আৰু তাকে বনাই আছোঁ। গাইজ, আমি ধুনীয়াকৈ পাৰ্টি কৰিলোঁ। সকলোৱে খালে বলে, ঘৰে ঘৰে সকলো গ'লগৈ। আধাতে মই স্কিপ কৰি দিলোঁ, আৰু যিহেতু মই বনাবলগীয়াও আছিলে আধা, তো বনালোঁ, সকলোকে খোৱালোঁ, খাই চবেই ভালে পালে। তাৰপাছত আৰু গ'লগৈ, ময়ো তো ওপৰৰ পৰা তলত নামি আহিলোঁ। তো ভাবিলোঁ ভিডিঅ'টো ইমানতে ক্ল'জ কৰি দিওঁ। তো আজিলৈকে তেনেহ'লে বাই। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।